নমস্কাৰ অহা নৱেম্বৰ মাহৰ পৰা ৰাজ্যৰ সমূহ চৰকাৰী মাদ্ৰাছা অসম চৰকাৰে বন্ধ কৰি দিব অসমৰ সৰহ সংখ্যক অভিভাৱকৰ ল'ৰা ছোৱালী যেহেতু মাদ্ৰাছাত নপঢ়ে গতিকে স্বাভাৱিক কাৰণতেই সমগ্ৰ ৰাজ্যজুৰি এই প্ৰসংগত কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা নাই নতুবা কোনো প্ৰকাশ কৰা নাই কোনো উদ্বিগ্নতা কিন্তু এই গোটেই সিদ্ধান্তৰ নেপথ্যত চৰকাৰখনৰ কিবা ৰাজনৈতিক উদ্দেশ্য আছে নেকি সেই কথা পৰীক্ষা কৰাৰ নিশ্চয় অৱকাশ আছে আহক প্ৰথমতেই আমি এই প্ৰসংগত বিধানসভাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল ক্ষমা কৰিব সেই কথা এবাৰ চাই লওঁ এটা সৰু ভিডিঅ' ক্লিপিং প্ৰাইভেট সেক্টৰ খেৰাজি এই কথাটো আৰু মুখ ভুল ভাবিব নালাগে বেয়া ভাবিব নালাগে বিজ্ঞান গণিত ম্যাথমেটিক্সত যিমান লাগে লাগক মাদ্ৰাছা প্ৰাইভেট সেক্টৰ খেৰাজি মাদ্ৰাছাবিলাক চলি আছে চলি থাকিব তাত আমাৰ কোনো হস্তক্ষেপ কৰিবলগীয়া নাই কিন্তু গতিকে মাদ্ৰাছা আৰু অসমত প্ৰাদেশিকৰণ নহয় এই কথাটো আৰু মুখ ভুল ভাবিব নালাগে বেয়া ভাবিব নালাগে বিজ্ঞান গণিত ম্যাথমেটিক্সত যিমান লাগে লাগক মাদ্ৰাছা প্ৰাইভেট সেক্টৰ খেৰাজি মাদ্ৰাছাবিলাক চলি আছে চলি থাকিব তাত আমাৰ কোনো হস্তক্ষেপ কৰিবলগীয়া নাই কিন্তু প্ৰিয় দৰ্শক সেয়া আছিল বিধানসভাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আৰু তেতিয়াই তেখেতে কৈছিল যে নৱেম্বৰ মাহৰ পৰা এই অসম ৰাজ্যত মাদ্ৰাছাবিলাক বন্ধ কৰি দিয়া হ'ব এতিয়া আহক গ্ৰাফিক্সত আপোনালোকে চাই থাকিব মাদ্ৰাছা শিক্ষানুষ্ঠান সম্পৰ্কত সৰভাগ মানুহৰে জ্ঞান সীমিত মাদ্ৰাছা শিক্ষানুষ্ঠান মূলতঃ দুবিধ এবিধ হৈছে চৰকাৰী মাদ্ৰাছা আনটো হৈছে বেচৰকাৰী মাদ্ৰাছা চৰকাৰী মাদ্ৰাছা দুবিধ সিনিয়ৰ মাদ্ৰাছা আৰু হাই মাদ্ৰাছা সিনিয়ৰ মাদ্ৰাছাত প্ৰাক বিশ্ববিদ্যালয় প্ৰি ইউনিভাৰ্চিটি বা হায়াৰ সেকেন্ডাৰী আৰু স্নাতক পৰ্যায়ৰ শিক্ষা দিয়া হয় গ্ৰেজুৱেট লেভেলত আন্ডাৰ গ্ৰেজুৱেট লেভেলত হাই মাদ্ৰাছাত মেট্ৰিক পৰ্যায়ৰ শিক্ষা দিয়া হয় আপোনালোকে জানে যে মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু হাই মাদ্ৰাছাৰ ফলাফল একেদিনাই প্ৰকাশ হয় অসমৰ সৰহ সংখ্যক মাদ্ৰাছা প্ৰকৃততে হাই মাদ্ৰাছা সিনিয়ৰ মাদ্ৰাছাৰ সংখ্যা অসমত কম চৰকাৰে এতিয়া হাই মাদ্ৰাছা আৰু সিনিয়ৰ মাদ্ৰাছাবোৰ বন্ধ কৰি দিব অৰ্থাৎ চৰকাৰীভাৱে পৰিচালিত সিনিয়ৰ মাদ্ৰাছা আৰু হাই মাদ্ৰাছাবোৰ বন্ধ কৰি দিয়া হ'ব অহা নৱেম্বৰ মাহৰ পৰা কিন্তু বেচৰকাৰী মাদ্ৰাছা নিষিদ্ধ কৰা নহয় এই কথা স্পষ্টভাৱে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বেচৰকাৰী মাদ্ৰাছাৰ ওপৰত চৰকাৰে কোনো হস্তক্ষেপ নকৰে এতিয়া আহক আমি মাদ্ৰাছাৰ ভিতৰ চৰালৈ যাওঁ আপোনালোকে গ্ৰাফিক্সত দেখিব চৰকাৰী মাদ্ৰাছাত প্ৰকৃততে কি কি শিকোৱা হয় মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু অসম মাধ্যমিক শিক্ষা পৰিষদ সেৱা এই দুয়োটা অনুষ্ঠানে চৰকাৰী মাদ্ৰাছাসমূহ পৰিচালনা কৰে ইয়াৰ লগত এখন মাদ্ৰাছা বোৰ্ড সংলগ্ন আছে এই মাদ্ৰাছা বোৰ্ডে ইয়াৰ পাঠ্যপুথি ইত্যাদি বিষয়বোৰ সিদ্ধান্ত কৰে আৰু মূল প্ৰশাসনিক গাঁথনিটো নিয়ন্ত্ৰণ কৰে মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু অসম মাধ্যমিক শিক্ষা পৰিষদ অৰ্থাৎ সেৱাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৈতে হাই মাদ্ৰাছাৰ পাঠ্যক্ৰম একে মন কৰিব আমাৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক দিবৰ বাবে যিখিনি পাঠ্যক্ৰম পঢ়িব লাগে হাই মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলেও একেখিনি পাঠ্যক্ৰমে পঢ়িব লাগে মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ বিষয়বোৰ একেই হোৱাত প্ৰশ্ন কাকতো একেখনেই অৰ্থাৎ মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ বিষয়বোৰ একেই আৰু এই বিষয়বোৰ একে হোৱাৰ কাৰণে ইয়াৰ প্ৰশ্ন কাকতো একেই পৰীক্ষাও একেদিনাই অনুষ্ঠিত হয় অৰ্থাৎ যিদিনা মেট্ৰিকত যিটো সাবজেক্ট আছে যিটো বিষয়ৰ পৰীক্ষা আছে একেটা বিষয়ৰ পৰীক্ষা যেহেতু প্ৰশ্ন কাকত একেখনেই বিষয় একেটাই টেক্সট বুক অৰ্থাৎ পাঠ্যপুথিও একেই গতিকে মেট্ৰিক আৰু হাই মাদ্ৰাছা আজি যদি সমাজ বিজ্ঞান আছে মেট্ৰিকত হাই মাদ্ৰাছা আৰু সমাজ বিজ্ঞান আছে প্ৰশ্ন কাকত একেখনেই আৰু টেক্সট বুক একেখনেই মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ পৰীক্ষাৰ মূল বিষয়কেইটা একেই এই পাঁচটা বিষয় হল মূল বিষয়কেইটা পাঁচটা হল অসমীয়া ইংৰাজী সমাজ বিজ্ঞান গণিত আৰু বিজ্ঞান হস্ত কাকতখন কেৱল বেলেগ মাদ্ৰাছাৰ ক্ষেত্ৰত যিখন 6 নম্বৰ পেপাৰ সেইখন মাদ্ৰাছাৰ ক্ষেত্ৰত বেলেগ এই বিষয়টোত
সেইখন হৈছে আৰবী সাহিত্যৰ প্ৰশ্ন আহে আৰবী সাহিত্য এটা বিষয় ইয়াত আৰবী গল্প কবিতা প্ৰবন্ধ ব্যাকৰণ আদি পঢ়োৱা হয় আনহাতে অসমীয়া যিখন প্ৰশ্ন কাকত সেইখন দুভাগত বিভক্ত 50 নম্বৰৰ অসমীয়া আহে আৰু 50 নম্বৰৰ আন এটা বিষয় থাকে এই বিষয়টো হৈছে ফেকা আকাইব বুলি জনা যায় এই ফেকা আকাইবটো হৈছে কোৰাণৰ আৰু হদিছৰ কিছুমান বাণী আৰু মুছলমানৰ জীৱনচৰ্যাৰ বিষয়ে ইয়াত আলোচনা কৰা হয় 50 নম্বৰৰ মাত্ৰ পৰীক্ষা দিব লাগে মন কৰিব মেট্ৰিকত যিবিলাক বিষয় পঢ়োৱা হয় মেট্ৰিকৰ বাবে একেখিনি বিষয়ে চৰকাৰী মাদ্ৰাসাত পঢ়োৱা হয় কেৱল মাত্ৰ এখন সম্পূৰ্ণ প্ৰশ্ন বেলেগ আহে সেইখন হৈছে আৰবী সাহিত্য য'ত গল্প উপন্যাস প্ৰবন্ধ কবিতাৰ বিষয়ে আলোচনা কৰা হয় আৰু ফেকা আকাইদ নামৰ 50 নম্বৰৰ মাত্ৰ ইছলামিক জীৱনচৰ্যা জীৱন কেনেকৈ এজন মুছলমানে কেনেকৈ জীৱন নিৰ্বাহ কৰিব লাগে কিখিনি কাম কৰিব লাগে তাৰ বাণী যিবিলাক আছে কোৰাণ আৰু হদিছৰ বাণী সেইখিনি পঢ়োৱা হয় এতিয়া আহক যে এই একেখিনি চৰকাৰী মাদ্ৰাসাৰ বিষয়ে যেতিয়া আমি আলোচনা কৰিম তেতিয়া মই এটা মাত্ৰ আপোনালোকক উদাহৰণ দিব খুজিছোঁ যে মাদ্ৰাসা হাই মাদ্ৰাসা আৰু সিনিয়ৰ মাদ্ৰাসা হাই মাদ্ৰাসাত মেট্ৰিক পৰ্যায়লৈকে সিনিয়ৰ মাদ্ৰাসাত উচ্চ মাধ্যমিক আৰু স্নাতক পৰ্যায়লৈকে পঢ়োৱা হয় কিন্তু তাৰ তলৰ এক ধৰণৰ মাদ্ৰাসা শিক্ষা আছে যাক নিম্ন বুনিয়াদী পৰ্যায়ৰ মক্তব বুলি কোৱা হয় এই মক্তব হৈছে ইছলামিক যি শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থা যেনেকৈ মাদ্ৰাসা এটা ব্যৱস্থা ঠিক তেনেকৈ মক্তব এটা ব্যৱস্থা কেৱল মাত্ৰ নিম্ন বুনিয়াদী পৰ্যায়ৰ এই নিম্ন বুনিয়াদী পৰ্যায়ৰ এখন বিদ্যালয় আমি চাই লওঁ আমাৰ ছবিত এটা সৰু ভিডিঅ' ক্লিপিং যোৰহাটৰ এখন মক্তব স্কুল এইখন হৈছে যোৰহাট মক্তব আদৰ্শ প্ৰাথমিক বিদ্যালয় 1896 চনতে এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছে এইখন যোৰহাটৰ এটা অন্যতম সৰ্ববৃহৎ প্ৰাথমিক বিদ্যালয়ৰ অনুষ্ঠান দৰ্শকসকলক জনাবলৈ পাই মই অত্যন্ত সুখী যে এই মক্তব স্কুলখনত 33 বছৰ ধৰি প্ৰধান শিক্ষক হৈ আছিল অসমৰ শিক্ষা জগতৰ এগৰাকী অতি উজ্জ্বল ব্যক্তিত্ব অসমৰ পৰা প্ৰথম ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত শিক্ষক শ্ৰী শ্ৰী বাবুলানাথ গোস্বামী তেখেত বৰ্তমান প্ৰয়াত এই বাবুলানাথ গোস্বামী ডাঙৰীয়া তেখেত আছিল শ্ৰী শ্ৰী ৰতনপুৰ বৰকলীয়া সত্ৰৰ সত্ৰাধিকাৰ এইজন সত্ৰাধিকাৰে এই মক্তবৰ 33 বছৰ ধৰি মক্তব স্কুলত পঢ়াইছিল তেখেত আছিল প্ৰধান শিক্ষক আৰু তেখেতে প্ৰথমবাৰৰ বাবে প্ৰথমজন অসমীয়া যি ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপ্ত শিক্ষক আছিল এতিয়া এই শ্ৰী শ্ৰী ৰতনপুৰ বৰকলীয়া সত্ৰৰ সত্ৰাধিকাৰজনে 33 বছৰ অধ্যক্ষতা কৰা এইখন স্কুলত হিন্দু আৰু মুছলমান উভয় ল'ৰা ছোৱালী উভয় ধৰ্মৰ ল'ৰা ছোৱালীয়ে ইয়াত শিক্ষা গ্ৰহণ কৰে আজিও কৰি আছে আৰু কেতিয়াবা ইয়াত যদি 60% মুছলমান ধৰ্মৰ ল'ৰা ছোৱালী হয় 40% হিন্দু ধৰ্মৰ ল'ৰা ছোৱালী হয় কেতিয়াবা তাৰ ওলোটা হয় কেতিয়াবা 40% মুছলমান হয় কেতিয়াবা 60% হিন্দু হয় এতিয়া চাব এইখন স্কুলতে পঢ়িছিল কিছুদিনৰ বাবে আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰাথমিক শিক্ষা কিছুদিনৰ বাবে এইখন মক্তব স্কুলত পঢ়িছিল যোৰহাটৰ বহু কলেজত অধ্যাপনা কৰা বহু কলেজত অধ্যক্ষতা কৰা হিন্দু ধৰ্মাৱলম্বীৰ শিক্ষক বৰ্তমানো আছে যি ওয়াৰ্কিং যি কাম কৰি আছে মই জানো তেওঁলোক এইখন মক্তব স্কুলত পঢ়ি গৈছিল এইখন মক্তব স্কুলত হিন্দু আৰু মুছলমানৰ কোনো ভেদাভেদ নাছিল এইখন কিন্তু মাদ্ৰাসাৰে এখন চৰকাৰী ব্যৱস্থা নিম্ন বুনিয়াদী ব্যৱস্থা ইয়াৰ লগতে এখন মাদ্ৰাসাও আছে সৰুকৈ এতিয়া চাওক যে এই চৰকাৰী মাদ্ৰাসাবিলাকৰ পৰা যিবিলাক ল'ৰা ছোৱালী ওলাইছে তেওঁলোক কিন্তু মৌলানা বা মৌলবী হৈ নোলায় তেওঁলোক চৰকাৰী মাদ্ৰাসাবিলাকৰ পৰা কোনোবা ইঞ্জিনিয়াৰ কোনোবা ডাক্তৰ কোনোবা অধ্যাপক কোনোবা বিদেশত আছে মই ভালকৈ জানো মই নাম ক'ব পাৰোঁ ডক্টৰ ৰিফাত মান্নান বৰ্তমান আমেৰিকাৰ এগৰাকী অত্যন্ত গুৰুত্বপূৰ্ণ ডাক্তৰ যিজন
এনে এখন চৰকাৰী মাদ্ৰাছাৰ পৰা এসময়ত ষ্টেণ্ড কৰিছিলে, যি পজিশ্যন পাইছিলে, স্থানপ্ৰাপ্ত হৈছিলে, সেইজন ৰিফাত মান্নান এতিয়া আমেৰিকাত এজন অত্যন্ত গুৰুত্বপূৰ্ণ ডাক্তৰ। তেওঁ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সতো আছিল দিল্লীত। এতিয়া চাওক যে এই চৰকাৰী মাদ্ৰাছাবোৰ কিন্তু অসম চৰকাৰে নিষিদ্ধ কৰিবলৈ ওলাইছে, কিন্তু বেচৰকাৰী মাদ্ৰাছাৰ ক্ষেত্ৰত এই কথাটো চৰকাৰ নিমাত। এতিয়া আহক আপোনালোকে চাই থাকিব গ্ৰাফিক্সত যে বেচৰকাৰী মাদ্ৰাছাবোৰ কেনেধৰণৰ। বেচৰকাৰী মাদ্ৰাছাবোৰৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাথাকে। বেচৰকাৰী মাদ্ৰাছা প্ৰধানতঃ 4 প্ৰকাৰৰ: হাফিজিয়া মাদ্ৰাছা, খাৰেজিয়া মাদ্ৰাছা, কাৰিয়ানা মাদ্ৰাছা আৰু দিনী মাদ্ৰাছা। এই 4 প্ৰকাৰৰ মাদ্ৰাছাতে কিন্তু কেৱল ধৰ্মীয় শিক্ষা দিয়া হয়। ইয়াত চৰকাৰী মাদ্ৰাছাৰ দৰে সমাজ বিজ্ঞান, বিজ্ঞান, অংক, ইংৰাজী, অসমীয়া এইবিলাকৰ কিন্তু জ্ঞান দিয়া নহয়, এইবিলাক পঢ়োৱা নহয়। ইয়াত কেৱল মাত্ৰ ধৰ্মীয় শিক্ষা দিয়া হয়। এই মাদ্ৰাছাবোৰত মই আকৌ কৈছোঁ, সমাজ বিজ্ঞান, বিজ্ঞান, অংক, ইংৰাজী, অসমীয়া একোকে পঢ়োৱা নহয়। বেচৰকাৰী মাদ্ৰাছাত অৰ্থাৎ হাফিজিয়া, খাৰেজিয়া, কাৰিয়ানা আৰু দিনী মাদ্ৰাছাত যিসকল শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰে তেওঁলোক মূল সুঁতিৰ শিক্ষাৰ পৰা বঞ্চিত। অৰ্থাৎ আপুনি মই যি ধৰণৰ মূল সুঁতিৰ শিক্ষা পাইছোঁ সেই ধৰণৰ শিক্ষাৰ পৰা এওঁলোক বঞ্চিত। এওঁলোকে কেৱল মাত্ৰ ধৰ্মীয় শিক্ষা গ্ৰহণ কৰে, এওঁলোকক কেৱল ধৰ্মীয় শিক্ষা দিয়া হয়, আৰু ডেকা বয়সত যেতিয়া 18, 19, 20 বছৰ হয় তেতিয়া তেওঁলোক সৰু সুৰা একোজন ধৰ্মীয় নেতা হৈ পৰে। এই মূল সুঁতিৰ শিক্ষা যেতিয়া এজন ধৰ্মীয় নেতাৰ নেথাকে তেতিয়া তেওঁ নিজৰ ধৰ্মটোও ভালকৈ বুজি নাপায় আৰু সমাজখনৰ বাকী কথাবোৰ আওভাও তেওঁ ভালদৰে বুজি উঠিব নোৱাৰে। বেচৰকাৰী মাদ্ৰাছাত যিসকলে শিক্ষা গ্ৰহণ কৰে তেওঁলোক শিক্ষিত হয় ঠিকেই, এটা শিক্ষাৰে শিক্ষিত হয়, কিন্তু ধৰ্মটোৰ বাহিৰে আন কোনো কামৰে তেওঁলোক উপযুক্ত হৈ নুঠে। তেওঁলোকে কেৱল জীৱনটো ধৰ্মতে আৰু ধৰ্মৰ নামতে অতিবাহিত কৰিব লগা হয়, যাৰ ফলত চাব আপুনি যে যিসকল মুছলমান লোক আৰ্থিকভাৱে সচ্ছল তেওঁলোকে কিন্তু কেতিয়াও বেচৰকাৰী মাদ্ৰাছা, হাফিজিয়া, কাৰিয়ানা, খাৰেজিয়া আৰু দিনী মাদ্ৰাছালৈ নপঠায়। একমাত্ৰ অতি দৰিদ্ৰ লোকসকলে এনেধৰণৰ মাদ্ৰাছালৈ পঠোৱাৰ বহু উদাহৰণ মই দিব পাৰোঁ। এওঁলোকে কেৱল মাত্ৰ ল'ৰা ছোৱালীয়ে শিক্ষা নাপাব বুলি ভাবি, দুখীয়া মানুহ, ল'ৰা ছোৱালী ফিজ দিব নোৱাৰিম, আৰু ওচৰতে যিহেতু মাদ্ৰাছাখন অনুষ্ঠিত ঘৰৰ একেবাৰে ওচৰত তেওঁলোকে পাই যায়, আৰু দ্বিতীয়তে কিছুমান ধৰ্মগুৰুৱে তেওঁলোকক হেঁচা দিয়ে যে ল'ৰা তালৈ পঠাব লাগে, এই ধৰণেৰে এই বেচৰকাৰী মাদ্ৰাছালৈ পঠায়। এতিয়া এই বেচৰকাৰী মাদ্ৰাছাত যেতিয়া ল'ৰা ছোৱালী পঢ়ি ওলাই আহে তেতিয়া তেওঁলোকে যিহেতু ধৰ্মৰ বাহিৰে আন কোনো কামৰ উপযোগী নহয়, তেতিয়া চিৰজীৱন তেওঁলোক এটা দাৰিদ্ৰৰ হেঁচাত থাকিব লগা হয়। তেওঁলোক আন কোনো মুছলমানৰ দৰে সচ্ছল অৱস্থা প্ৰাপ্তি তেওঁলোকৰ নহয়। সমাজৰ দান দক্ষিণা, কোনোবাই মাতিছে, কোনোবাই দান দিছে, দক্ষিণা দিছে, তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। আৰু এই নিৰ্ভৰশীলতাটো বৰ্তাই ৰাখিবৰ বাবে তেওঁলোকে সমাজখনক আচলতে মূল সুঁতিৰ শিক্ষাৰ পৰা কেনেকৈ বঞ্চিত কৰি তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰি আৰু তেওঁলোকৰ কথা মতে যাতে চলিব পাৰি, এই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰে। অতি আৰ্থিকভাৱে অসচ্ছল মুছলমানসকল এওঁলোকৰ ওচৰত একেবাৰে দায়বদ্ধ হৈ থাকে, আৰু তেওঁলোকেই মূল সুঁতিৰ শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ বাবেই মূল সমাজখনৰ লগত একাকাৰ হোৱাত বিভিন্ন ধৰণৰ বাধাৰ সৃষ্টি হয়। মই আকৌ এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাৰ ভিডিঅ' ক্লিপিংটো আকৌ এবাৰ দেখুৱাব খুজিছোঁ, আপোনালোকে শুনক। মাদ্ৰাছা আৰু অসমত প্ৰাদেশিকৰণ নহয়, এই কথাটো আৰু মোক ভুল ভাবিব নালাগে, বেয়া ভাবিব নালাগে। বিজ্ঞান, গণিত, মেথামেটিক্সত যিমান লাগে লাগক, মাদ্ৰাছা প্ৰাইভেট ছেক্টৰ, খেৰাজী মাদ্ৰাছাবিলাক চলি আছে, চলি থাকিব, তাত আমাৰ কোনো হস্তক্ষেপ কৰিবলগীয়া নাই। কিন্তু গতিকে মাদ্ৰাছা আৰু প্ৰিয় দৰ্শক মন কৰিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত কৈছে যে মাদ্ৰাছা বেচৰকাৰী খণ্ডত খাৰেজীয়া মাদ্ৰাছাবোৰ চলি আছে, চলি থাকিব। অৰ্থাৎ চৰকাৰে বেচৰকাৰী মাদ্ৰাছাবোৰ বন্ধ কৰিবলৈ কোনো নিৰ্দেশ নিদিয়ে, বৰঞ্চ যিবোৰ মাদ্ৰাছাত মূল সুঁতিৰ শিক্ষা দিয়া হয়, সমাজ বিজ্ঞান, বিজ্ঞান, অংক, অসমীয়া, ইংৰাজী শিকোৱা হয়, সেইবোৰহে বন্ধ কৰিব। বেচৰকাৰী যিবোৰ খাৰেজীয়া, দিনী, কাৰিয়ানা,
আৰু হাফিজিয়া এই মাদ্ৰাছাবোৰ কিন্তু বন্ধ নকৰে অৰ্থাৎ কিছু সংখ্যক যিসকল মুছলমানে এইবোৰত শিক্ষা গ্ৰহণ কৰি আছে যিসকল মূলসুঁতিৰ শিক্ষাৰ পৰা বঞ্চিত তেওঁলোক চিৰদিনৰ বাবে মূলসুঁতিৰ শিক্ষাৰ পৰা বঞ্চিত হৈ থকাটোত উদগনি দিয়াৰ চেষ্টা কৰিছে এই কামটো চলি থাকিবলৈ দিয়া উচিত হ'বনে এইটো আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে চৰকাৰী মাদ্ৰাছাবোৰ প্ৰথম দৃষ্টিতেই সমাজৰ বাবে ক্ষতিকাৰক নহয় মই আপোনালোকক কেইবাটাও উদাহৰণেৰে বুজাই দিলোঁ যে চৰকাৰী মাদ্ৰাছাৰ পৰা পঢ়ি যোৱা ল'ৰা তাৰ পৰা উত্তীৰ্ণ হোৱা বহু সংখ্যক ল'ৰা ছোৱালী বিদেশত আছে দেশতো ভাল ভাল কাম কৰি আছে সমাজৰ প্ৰতি তেওঁলোকৰ বৰঙণি আছে এতিয়া বেচৰকাৰী মাদ্ৰাছাই কিন্তু মুছলমানসকলক মূলসুঁতিৰ শিক্ষাৰ পৰা বঞ্চিত কৰিছে এই কামটো চলি থাকিবলৈ দিয়া উচিত হ'বনে নহয় ইও এটা গভীৰ বিতৰ্কৰ প্ৰশ্ন কাৰণ ইয়াত কিছুমান ৰাজনৈতিক উদ্দেশ্যও থাকিব পাৰে যিমানেই মুছলমান লোকৰ মাজত ধৰ্মান্ধতা বৃদ্ধি পাব সিমানেই শাসক দলৰ ধৰ্মীয় ৰাজনীতিটো বেছি শক্তিশালী ৰূপত দেখা পাম অৰ্থাৎ মুছলমানৰ মাজত যদি ধৰ্মান্ধতা বৃদ্ধি নাপায় হাজাৰ হাজাৰ যদি আসাদুদ্দিন ওৱেইচি যদি ওলাই নাহে তেনেহ'লে হিন্দুত্বৰ ৰাজনীতিৰ দোকান বৰ বেছি দিন চলাব নোৱাৰি এতেকে মুছলমানক মূলসুঁতিৰ শিক্ষাৰ পৰা বঞ্চিত কৰি ৰখাটো ইয়াৰ ৰহস্য কাৰণ নেকি ইয়াৰ নেপথ্য কাৰণ নেকি তাকো পৰীক্ষা কৰাৰ প্ৰয়োজন আছে মই এটা উদাহৰণ দিওঁ যে ষ্টুডেণ্টছ ইছলামিক মুভমেণ্ট অফ ইণ্ডিয়া নামৰ এটা সংগঠন যিটো সংগঠন উগ্ৰ ধৰ্মান্ধ মুছলমান সংগঠন তাক কিন্তু কংগ্ৰেছে নিষিদ্ধ কৰিছিল আৰু পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া নামৰ উগ্ৰ মুছলমান সংগঠনটোক নিষিদ্ধ কৰিবৰ বাবে কৰ্ণাটক কেৰালা আৰু অন্ধ্ৰপ্ৰদেশ চৰকাৰে বিগত সময়ছোৱাত বিজেপি চৰকাৰৰ ওচৰত বাৰম্বাৰ দৰখাস্ত দিছে বাৰম্বাৰ দৰ্শাইছে যে এই সংগঠনটোক নিষিদ্ধ কৰক বিজেপিয়ে কিন্তু পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া নামৰ এই উগ্ৰ ইছলামিক সংগঠনটোক কিন্তু নিষিদ্ধ কৰা নাই ইয়াত কিন্তু ৰহস্য দেখা পোৱাৰ অৱকাশ আছে কাৰণ যদি পিএফআই নাথাকে যদি পিএফআইয়ে কিছুমান প্ৰৰোচনামূলক কথা কৈ নাথাকে পিএফআইয়ে যদি কিছুমান ধৰ্মান্ধ মানুহক একেলগ কৰি নাৰাখে তেনেহ'লে কিন্তু শাসক দলৰ এই হিন্দুত্বৰ আৰু ধৰ্মৰ ৰাজনীতিটো বৰ বেছি দিন চলাই থাকিবলৈ অসুবিধা হ'ব সেয়েহে বেচৰকাৰী মাদ্ৰাছাৰ পৰা যিমানেই ল'ৰা ছোৱালী ওলাই আহিব সিমানেই সাম্প্ৰদায়িক মেৰু বিভাজন অতি প্ৰকট হৈ পৰিব সমাজখন অন্ধকাৰৰ ফালে আগবাঢ়ি যাব সাৰাংশ ইমানতে সামৰিছোঁ নমস্কাৰ